প্রেম ইয়াক বেছিকৈ শেষ কৰিছে সেইকাৰণে বেছি চিঞৰিছে মেক্সিমাম কলেজৰ ছাত্ৰ ছাত্ৰী এইবাবেই নপঢ়ে এইটো অপ্ৰিয় সত্য আৰু বাইদেউ আছে ইয়াতে সন্মুখত কৈ গৈছোঁ আৰু বাইদেউ বেয়া নাপাব ইহঁতৰ মানে বাকীখিনি চব ঠিকে আছে এতিয়া মই কোৱা কথাখিনি গোটেই ভাবিব ঘৰত যে এটা বাধা আহি যাব সেইটো হ'ল কি প্ৰেম কেইজনে তলমূল কৰিছে মই ভাই একো নাজানো প্ৰেমৰ কথা ধৰা পৰি যাম এই বেকাৰ শব্দটো বেছি সময় অতিবাহিত নকৰে বাথৰুমত B+B লিখিলেই সাংঘাতিক প্ৰেমিক হৈ নাযায় কলেজত আহি ক্লাছ কৰাৰ বাহিৰে বাইকত উঠি ক'ৰবাত ফুৰিব গ'লে সাংঘাতিক প্ৰেম হৈ নাযায় বা প্ৰেমিক হৈ নাযায় পঢ়াৰ সময়ত ক্ষতি কৰি তুমিও ফোনটো নাকানিবা ময়ো ফোনটো নাকাটো সেইটো প্ৰেম নহয় এই ধাৰণাবোৰ যিদিনাৰ পৰা মানসিকভাৱে সলনি হৈ যাব যিদিনা নিজৰ প্ৰেমত পৰিবা নিজৰ পিতৃ মাতৃৰ ভৱিষ্যতৰ সুখী কৰি ৰখাৰ প্ৰেমত পৰিবা বাকীখিনি নিজে সলভ হৈ যাব বহু ছাত্ৰ ছাত্ৰী দেখো বহু টেলেণ্টেড হয় কিন্তু প্ৰেম বা ভালপোৱা নামৰ এটা ভুৱা শব্দত তেওঁলোকে বিচলিত হৈ নিজৰ জীৱনটো ধ্বংস কৰে মই এজন লয়াৰ 90% অফ দ্য কেছেছ যিবোৰ মোৰ তাত আহে ডিভোৰ্সৰ বাবে মেক্সিমামৰ কলেজীয়া প্ৰেম এখন ভুৱা পৃথিৱীত থাকে जी सुलिक লৈ গান গায় ये हवाई जुल्फों में तेरी সেই চুলি যদি এডাল পিছত ভাতত পৰে বলে এতিয়া গান ये हवाई मांखों में तेरी this is life this is practical life তেতিয়া ক'বা এই চুলিক লৈ কিমান গান শুনালা মোক মেঘালী চুলি মেঘালী চিকেনৰ পিছত যেতিয়া মেৰিয়াই ধৰিব গম পাবা এই বস্তুটোৰ পৰা প্ৰেম কৰা এইটো ইম্পৰ্টেণ্ট টপিক হয় আটাইতকৈ যদি মই হাঁহি কৈছোঁ কাৰোবাক ভাল লাগিব এইটো বয়সত যদি কাৰোবাক ভালেই নালাগে তেনেহ'লে এবাৰ চেকআপ কৰোৱা ছাৰে হাঁহি আছে ইয়াত বাইদেউ আছে এনেও ধুনীয়া ছাৰ ছাৰৰ নিজৰ কথা মনত পৰি গৈছে হাই ছেকেণ্ডেৰী কিমান ভাল লাগিছে নাই ইটছ নেচাৰেল বেয়া নাপাব বাইদেউ পঢ়ি আছে মোৰ ঘৰত যে আজি শেষ প্ৰিন্সিপাল হ'লে হাজবেণ্ডটো হয় মই ক'ব বিচাৰিছোঁ কি যে এইটো বয়সত কাৰোবাক ভাল লাগিবই তোমালোকৰতো আজিকালি আউট ড্ৰেছত আহিব নিদিয়ে শাৰী চাৰী পিন্ধি নাহা শাৰী চাৰী পিন্ধিলেতো আৰু প্ৰেম হয় ফ্ৰেছাৰ্ছৰ দিনা মোৰ একেবাৰে 10-12 জনীৰ লগত হৈছিল ফ্ৰেছাৰ্ছ চব ৰিজেক্ট মোক কৰিছে চেহেৰা নাই বুলি ক'লে যিয়ে নহওক কিন্তু বহুতে কি কৰে পঢ়া শুনাৰ পৰা ডাইভাৰ্ট হৈ যায় এইটো কাৰণত নহ'বা কেতিয়াও বিশ্বাস কৰা যোনে তোমাক আজি ক্লাছত নকৰি কেনে বাহিৰত লগ ধৰিব বাইকত ফুৰাব লগ ধৰিছে তুমি ভাবিবা যে এইজন প্ৰেমিক হ'ব নোৱাৰে কাৰণ মা দেউতাই য'ত কলেজত আশা কৰি পঠাইছে আৰু তোমাক কৈছে তুমি ফুৰিব যোৱা এবছৰ দুবছৰ পিছত যদি মানুহজনৰ তোমাৰ প্ৰতি আমনি নালাগে দীপক শৰ্মাৰ নামটো ওলোটাই থৈ দিবা আজিয়ে মোক বিশ্বাস কৰাই তুমি যাব খুজিলেও কোনোবা ল'ৰা বা কোনো ছোৱালী যদি কয় আজি মই নাযাওঁ মই ক্লাছ কৰিম কেতিয়াবা মই সুবিধা পালে বা ক্লাছ বন্ধ থাকিলে যোৱাটো বেলেগ কথা মোৰ দায়িত্ব আছে ঘৰখনৰ প্ৰতি সেইজন ল'ৰাক আজিয়ে ফিক্স কৰি দিবা হি ইজ দ্য ফিউচাৰ অফ ইয়ৰ লাইফ যিজন ল'ৰাই তোমাক ক'ব 9 চালে অনলাইন নাথাকিবা বা 10 চালে আমি কথা পাতি নাথাকোঁ এতিয়া পঢ়া কথা পাতিবলৈ একেলগে বুঢ়া হ'ম একেদৰে বদ্ৰীনাথ যাম একেদৰে গয়া যাম একেলগে বৃন্দাবন যাম একেলগে হজত যাম এতিয়া আমি নিজৰ দায়িত্ব কৰ্তব্য কৰোঁ কথা পাতিবলৈ গোটেই যুগ পৰি আছে ভাবিবা তাৰ ইণ্টেনশ্যনটো তোমাৰ লগত একেলগে বুঢ়া বুঢ়ী হোৱাৰ আৰু যিয়ে ভাবিছে আজি কথা নাপাতিলে ব্ৰেকআপ গম পাবা এইটো মাত্ৰ কেইদিনমানৰ আলহী লগে লগে আজি ব্লক কৰি দিবা কষ্ট হ'লেও কথা নাই কোনো ভাল ব্যক্তিয়ে তোমাক আন্ধাৰ এচুকৰ প্ৰয়োজন নহয় ভাল পোৱাৰ বাবে সেইটো যিয়ে আজি বুজি পায় মই কোৱা প্ৰেম হ'বই সেইটোত আপত্তি নাই কিন্তু সেইটো যিয়ে আজি ভাবিছা ভৱিষ্যতে সুখী হৈ থাকিবা আৰু যিয়ে সেইটো বুজি নোপোৱা অপ্ৰিয় সত্য ভৱিষ্যতে গৈ তোমালোকে কষ্ট পাবা তোমালোকে কষ্ট পোৱাটো মই তোমালোকক নিবিচাৰোঁ প্ৰেম কি এটা প্ৰেম কাহিনী কওঁ হ'ব
পৃথিৱীৰ আটাইতকৈ ধুনীয়া প্ৰেম কাহিনীটো হৈছে তেতিয়া বুজি পাবা যে আমি যে এইবিলাক কৰি আছো এইবিলাক প্ৰেম নহয়, এইবিলাক জীৱন ধ্বংসকাৰী। ৰাধা কৃষ্ণৰ প্ৰেম। গোকুল এৰি, তোমালোকে জানা কাহিনীটো যে গোকুল এৰি কংসবধৰ বাবে কৃষ্ণই গোকুল এৰি সদায় মথুৰালৈ যাব। ক'লে যাব? গোকুলত সিদিনাখন শ্ৰীকৃষ্ণৰ শেষ দিন। গোকুলৰ সীমা পাৰ হ'ব শ্ৰীকৃষ্ণ। ৰাধা বাউলী হৈ দৌৰি আহিল। ৰাধাই গম পায় যে আজি যদি কৃষ্ণই মোক এৰি যায়, জীৱনত আৰু কৃষ্ণ কেতিয়াও মোৰ লগত ঘূৰি নাহে, মই কৃষ্ণক কাহানিও দেখা নাপাওঁ। আজি গোকুলত কৃষ্ণৰ শেষ দিন। ৰাধা বাউলী হৈ দৌৰি আহিল। কৃষ্ণ গৈ আছে। ৰাধাই কান্দি কান্দি সুধিলে, কৃষ্ণ ক'ত এৰি যোৱা? বুজা হোৱাৰ পৰা মোৰ নামেৰে তোমাৰ নাম সংযুক্ত হৈ আছে কৃষ্ণ। মই জানো আজি তুমি ইয়াৰ পৰা যদি উভতি যোৱা, জীৱনত আৰু কাহানিও লগ নাপাম, কাহানিও দেখা নাপাওঁ। মোকো লৈ যোৱা, তুমি যেনেকৈ ৰাখা, য'ত ৰাখা, যি খোৱা তেনেকৈ থাকিম কৃষ্ণ, মোক এৰি নাযাবা বুলি কান্দি কান্দি ৰাধা বাউলী হৈ গ'ল। কৃষ্ণই ঘূৰি নাচালে। কৃষ্ণ আগুৱাই গৈ আছে। গোকুলৰ সীমা পাৰ হ'ব কৃষ্ণ। লগে লগে ৰাধাই সেন্দুৰ অকণ আনি কৃষ্ণক দিলে আৰু ক'লে, কৃষ্ণ মোক স্বীকৃতি দিয়া আৰু নিজৰ সৈতে লৈ যোৱা। বিশ্বাস কৰা, কোনোদিন একো অভিযোগ নকৰোঁ। তুমি যিদৰে ৰাখা, যিদৰে য'তেই ৰাখা, যেনেকৈ ৰাখা, মই তোমাৰ সৈতে থাকিম কৃষ্ণ, কিন্তু মোক লগত লৈ যোৱা। কৃষ্ণই ঘূৰি নাচালে। ৰাধা আকৌ কান্দিলে। ৰাধাই ভাবিলে কৃষ্ণই বেয়া পালে, সেন্দুৰখিনি দলিয়াই দিলে। দলিয়াই দি ক'লে, নালাগে কৃষ্ণ স্বীকৃতি, মোক তোমাৰ লগত ল'বও নালাগে, নিবও নালাগে। শেষবাৰৰ বাবে এবাৰ চাই দিয়া, এবাৰ চাই দিয়া। তুমি যে মোক চাই দিবা, গোটেই জীৱন তোমাৰ এই প্ৰতিচ্ছবি মোৰ হৃদয়ত স্থাপনা কৰিম আৰু তাক লৈ জীৱনৰ শেষ দিনলৈ জীয়াই থাকিম কৃষ্ণ, মাথো এবাৰ ঘূৰি চোৱা। কৃষ্ণই ঘূৰি নাচালে। ৰাধাই আকৌ কান্দি ক'লে, কৃষ্ণ ইমান নিষ্ঠুৰ কেনেকৈ হ'ব পাৰে? ইমান নিষ্ঠুৰ কেনেকৈ হ'ব পাৰে? মই লগত নিব কোৱা নাই, মোক স্বীকৃতিৰ প্ৰয়োজন নাই বুলি কৈছোঁ। মাথো এবাৰ মোৰ ফালে ঘূৰি চোৱা, মই তোমাৰ হৈ থাকিম সদায়, কেৱল তোমাক এবাৰ চাব বিচাৰোঁ। কৃষ্ণ এবাৰ ঘূৰি চালে। ৰাধাই কৃষ্ণক দেখি আচৰিত হ'ল। দেখিলে কৃষ্ণ নহয়, ভৰিৰ পৰা মূৰলৈ গোটেই ৰাধাই হৈ আছে। ৰাধাই কৃষ্ণক নহয়, ৰাধাই কাক দেখিলে? ৰাধাকেই দেখিলে। ৰাধাই আচৰিত হৈ ক'লে, কৃষ্ণ মইতো তোমাক চাব বিচাৰিছিলোঁ, সন্মুখততো মই নিজক দেখিছোঁ, কি হৈ আছে এয়া? কৃষ্ণ কি এয়া মায়া? কৃষ্ণই ক'লে, পাগলী এয়াইতো প্ৰেম। মই এতিয়া ক'ত কৃষ্ণ হৈ থাকিলোঁ? ভৰিৰ পৰা মূৰলৈতো মই ৰাধাই ৰাধা হৈ গ'লোঁ। এয়াই প্ৰেম। নিজৰ অস্তিত্ব আনৰ ওপৰত বিলীন কৰি দিয়া, নিজক আনৰ মাজত। তেতিয়া কৃষ্ণই ক'লে যে বিয়া হয়, প্ৰেম হয় দুটা শৰীৰৰ মাজত, দুটা আত্মাৰ মাজত। ৰাধা তই আৰু মই, তুমি আৰু মই এতিয়া এটাই শৰীৰ, এটাই আত্মা। কি একেলগে থকাৰ কথা কোৱা? আমি দুটা এতিয়া এটাই অস্তিত্ব। দ্যাট ইজ লাভ। গতিকে এইটো পজিটিভভাৱে ইতিবাচক লৈ তোমালোকে আগবাঢ়া। শ্ব' অফ নকৰিবা। আন এটা প্ৰসংগ আমি আৰু মেক্সিমাম সময় ক'ত ইউজ কৰোঁ? শ্ব' অফ মানে কি? আজিকালি আমি নিজৰ বাবে একো নকৰি কিবা কাম কৰোঁনে? নকৰোঁ। আমি যে ছাৰে যে ক'লে মোবাইলটো, এওঁলোকে নিজৰ কাৰণে মোবাইলটো নলয়। চবে মোক চাব, মোৰ মোবাইলটো মই লেভেল দিব পাৰিম, মানে আনক দেখোঁ। তোমালোক নহয়, আজিকালি ডাঙৰ ডাঙৰ মানুহ দেখা পাওঁ নিজৰ বাবে একো নকৰে। কাপোৰ এযোৰো এইভাৱে পিন্ধে বেলেগে মোক ভাল বুলি ক'ব, মোক ভাল লগা কাপোৰযোৰ মই নিপিন্ধো। কথাটো বুজি পাইছা? তোমালোকে ইনষ্টাগ্ৰামত এইকাৰণে ৰীল দিয়া, ফটো দিয়া, ময়ো দিওঁ, মইতো সদায় দিওঁ, ৰাতিপুৱা দিছা। কিন্তু আমি নিজকে কাৰ বাবে দিওঁ? আনৰ বাবে, যে মোৰ এটা লাইক আহিব, কমেণ্ট আহিব, লাভ ৰিয়েক্ট আহিব। নেভাৰ লিভ লাইফ ফৰ আদাৰ্ছ। আমি ভগৱান নহয়, আমি আনক দেখুৱাব লাগিব, কাৰণ ময়ো দেখুৱাব কেতিয়াবা। কিন্তু 100% ৰাতিপুৱাৰ পৰা ৰাতিলে আমি আজিকালি এটা কাম বেছিকৈ কৰোঁ, সেইটো হ'ল আনক দেখুৱাবলৈ আমি কাম কৰোঁ। এটা শ্ব' অফ থাকোঁ। মানুহে গাড়ী এখন কিয় কিনে জানানে? বেছি পইচা থকা মানুহে, আমাৰ নিচিনা মানুহে গাড়ী এতিয়া কিন্তু মাইলেজ কিমান দিয়ে প্ৰথম সুধি, মাইলেজ কিমান, ইনষ্টলমেণ্ট মাহত কিমানকৈ পৰিব। যিসকলৰ পইচা বেছি থাকে তেওঁলোকে গাড়ী এইকাৰণে নিকিনে যে গাড়ীখন কমফৰ্টেবল হয়নে নহয়। এইখন গাড়ী মই লৈ গ'লে মোক কিমান মানুহে চাব। আমি ঘৰ এটা এইকাৰণে নাসাজোঁ যে ঘৰটোত থাকি মই কমফৰ্টেবল হ'ম নে নাই। ঘৰটো মোৰ বাকীখিনি আমাৰ অহংকাৰ। 300 স্কোৱাৰ ফিট আমাৰ থকা। কেতিয়াও আনৰ বাবে, মাজে মাজে কৰিবা, সদায় আনৰ বাবে নকৰিবা। আমি ৰেষ্টুৰেণ্টত যাওঁ, খোৱাৰ সোৱাদ নলওঁ। প্ৰথমতে যাই
দামী ৰেষ্টুৰেণ্টত এখন চেলফি দিওঁ মেইন ৰেষ্টুৰেণ্ট চিকেনৰ পিচ আহিব বিৰিয়ানী খোৱাৰ টেষ্টটো নাজানি মানে বেলেগ এখন পৃথিৱী তোমালোক নহয় ডাঙৰ ডাঙৰ মানুহ কৰে বিৰিয়ানীৰ চিকেন ঐ পিচটো উঠাই দিয়ক ওপৰলৈ দে চাওঁ ক্ল'জ কৰ বিউটি প্লাছ দে চিকেন পিচটোক লগে লগে ক্লিক কৰি ইনষ্টাগ্ৰাম তাৰপিছত খালো নে নাই আমি ফুৰিব যাওঁ বহু ল'ৰা ছোৱালী মোৰ লগৰ কিছুমান বা মোতকৈ সৰু শ্বিলং ফুৰিব যায় মানে অকল চেলফি উঠাত ব্যস্ত ময়ো উঠোঁ ভিডিঅ' বনোৱা কিন্তু অকল কেইটামান ফটো উঠা তাৰপিছত মোবাইল ছুইচ অফ নাও আই উইল এনজয় দ্য বিউটি অফ শ্বিলং আমি ফটো উঠোঁতে ইনষ্টাগ্ৰামত বহুতে গৈ ৰাস্তাতে শ্বিলঙতে আপলোড কৰিব তাতে কমেণ্টত ৰিপ্লাই দিব আৰে ভাই ঘৰত যাই কৰি থাকিবা ইয়াতে তুমি ইনষ্টাগ্ৰাম কেতিয়া বন্ধ হৈ যাব পাৰে ফেচবুক বন্ধ হৈ যাব পাৰে মেমৰি ক'ত ৰাখা হাৰ্টত ৰাখা বুঢ়া হোৱালে মনত কৰিবা এনেকৈ শ্বিলং গৈছিলোঁ এনেকৈ অৰুণাচল ফুৰিব গৈছিলোঁ এনেকৈ মই কেতিয়াবা গোৱা গৈছিলোঁ এনেকৈ মই কেতিয়াবা ফৰেন গৈছোঁ আৰু দেচোন মই কেতিয়াবা মালয়েছিয়া গৈছিলোঁ এনেই লেভেলটো দি দিলোঁ আৰু এতিয়া সেইকাৰণে কওঁ যে আনৰ বাবে নকৰিবা আপনে আপকো নিজকে সুখী ৰাখা এগৰাকী ফটোগ্ৰাফাৰে এটা ভাল কাহিনী পঢ়িছিলোঁ আগতে ষ্টুডিঅ' আছিল ষ্টুডিঅ' তোমালোকে পাইছানে ষ্টুডিঅ' দেখিছানে নাই ফটো ষ্টুডিঅ' তোমালোকো সেই অযথা ইলোৰা দিনৰ মানুহ আজি নহয় প্ৰাচীন সভ্যতাৰ মানুহ তোমালোক হৰপ্পা সভ্যতা আমি ষ্টুডিঅ' আমাৰ আগতে আছিল ষ্টুডিঅ' ফটো নাছিল মানে মোবাইল নাছিল আৰু সৰস্বতী পূজাত আমি লগৰ ল'ৰাবিলাকে এটা ফটো উঠোঁ গোটেইবিলাকে যায় কান্ধত ধৰি কেনে একেলগে 30 টকা লয় 4 টকালৈকে উঠা গ্ৰুপত ফটো উঠোঁ ষ্টুডিঅ'ত ফটো উঠি পাইছে নহয় আৰু ছোৱালীবিলাকে উঠে গোটেইকেইজন এনেকৈ থিয় দিব মেখেলা ধৰি ইজনীৰ কান্ধত সিজনী ধৰি লাইন হৈ যায় ৰেলৰ নিচিনা তেনেকুৱা ষ্টুডিঅ'ৰ বাহিৰত এগৰাকী ফটোগ্ৰাফাৰে এটা মানে প্ৰাইচ ৰেট এটা লিখিছিল যে আপুনি দেখিবলৈ যেনেকুৱা তেনেকুৱা এখন ফটো উঠাৰ বাবে 20 টকা আপুনি যেনেকুৱা দেখিবলৈ তেনেকুৱা এখন ফটো উঠাৰ বাবে কিমান টকা আপুনি নিজকে যেনেকুৱা বুলি ভাবে তেনেকুৱা এখন ফটো উঠিবলৈ 30 টকা আৰু আনে আপোনাক ধুনীয়া বুলি ক'বলৈ ফটো উঠিবলৈ 50 টকা আপুনি দেখাত যেনেকুৱা তেনেকুৱা এখন ফটোৰ দাম 20 টকা আপুনি নিজকে যি বুলি ভাবে তেনেকুৱা এখন ফটো উঠিবৰ বাবে 30 টকা আৰু আপুনি আনক দেখুৱাবলৈ বা আনৰ চকুত আপুনি নিজকে যেনেকুৱা দেখুৱাব বিচাৰে তেনেকুৱা এখন ফটোৰ বাবে 50 টকা আৰু সেই ফটোগ্ৰাফাৰজনে 50 বছৰ পিছত এখন কিতাপ লিখিছিল আৰু কিতাপ লিখি তেওঁ কৈছিল যে মোৰ দোকানত 20 টকীয়া ফটো উঠাবলৈ মই 50 বছৰে এজন গ্ৰাহকো নাপালোঁ অৰ্থাৎ প্ৰত্যেক মানুহে ফটো উঠিছে নিজৰ বাবে নহয় আনক দেখুৱাবলৈ মিন্স উই আৰ লিভিং এ লাইফ টু শ্ব' অনলি আদাৰ্ছ তেনেকুৱা নকৰিবা নিজৰ বাবে জীয়াই থাকিবা দিল ৱালে দুলহনিয়া লে যায়গে ডাইলগ আছিল নহয় যা সিমৰন জি লে আপনি জিন্দগী চ' নিজৰ নিচিনাকৈ জীয়াই থাকিবা মই কোৱা নাই পাৰিলে ল'বা কিন্তু কেৱল যে মই আনক দেখুৱাবলৈ আইফোন লাগে ফটো ধুনীয়া হয় ঠিক আছে কিন্তু কেৱল মোক আনে ভাল পাব বুলিয়ে কেতিয়াও সেইবোৰ কাম জীৱনত নকৰিবা